বিশেষকৈ আপোনালোকে দেৱলতাক চিনি নোপোৱা কোনো মানুহে নাই আজি আমাৰ ভাত খোৱা শাক খোৱা ভিডিঅ'টোত আপোনালোকে বিশেষকৈ নোখোৱাসকলে এই বস্তুটো খাব পাৰিব আজি মই এটা কথা ক'ম যে দেৱলতাই এদিন তো মই নাৰান্ধি পেলাই কেনেকৈ তাইক গোটেইখিনি সমজাই দিম তাই যেনেকুৱা এও তেনেকুৱা স্কুলৰ পৰা বাহিৰে বাহিৰে বজাৰ কৰিবলৈ যোৱা নিয়মটো মোৰ আছে আপোনালোকে জানে তাতে আৰু বেটি আছেহি গতিকে বজাৰ সময় অলপ কৰি আনিলোঁ মাংস কিন্তু নাই না একেবাৰে মোৰ যিসকল শুভাকাংক্ষী আছে মোক গালি পাৰি নিদিব মাংস আকৌ খাইছোঁ বুলি একদম মজা মজা মাছ আনিছোঁ সেয়া হৈছে একদম নিৰোগী মাছ চাওক ৰোগীয়া মাছ নহয় এইটো হৈছে নিৰোগী মাছ মাগুৰ মাছ 1 কিলো পাই পেলাই লৈ আহিছোঁ আৰু ইয়াত আছে মিৰিকা মাছ আৰু আছে অলপমান মোৱা মাছ মাছ আনি লগে লগে যদি ধুই নথওঁ নহয় মোৰ একদম ভাল নালাগে আনি পেলাই মই সদায় ধুই মেলি ধুনীয়াকৈ চাফ চিকুণ কৰি তাৰপিছতে আৰু ফ্ৰিজত ভৰাই পেলাই থৈ দিওঁ তেতিয়া ৰন্ধাৰ সময়ত মানে বেছি সময়ো নালাগে নহ'লে কিমান সময় লাগে এইবিলাক ঠিক ঠাক কৰি থাকোঁতে নিজে অৱশ্যে মাংস নাখালেও মই কিন্তু আনি থৈ গৈছিলোঁ ৰাইজসকলে বাৰু ভাত খালেনে সিহঁতি দুজনী আমাৰ ঘৰত মাংস খাই আছে খোৱাৰ ভিতৰত বাকী চবেই মাছেৰে খাইছে বাকী নিৰামিষে গৈছে হয় নাই দেখা মানে কি হ'ল মা পিটিছিলে নেকি কোনটো লাগে সেইটো ন এতিয়া ইংৰাজীত ক'ব লাগিব বুজি নোপোৱাকৈ ক'ব লাগিব ন তাত আছে ক'ত আছে ই যে কেতিয়াও কথাটো নেপাহৰে আপোনালোকে ভাবিছে অকণমানি দেখি পেলাই চেং ডাঙতকৈ ই টেঙৰ আৰু মানে বস্তুটো যদি কিবা এটা লাগে নহয় একদম পাহৰি নাযায় মানে তাৰ বহুত সময়লৈকে মনত থাকে চোলা নাই যে শুন কি হৈ গ'ল মাইনাটো চোলা নাই যে নতুন চোলা এটা আনি দিবা দেই আৰু ঠাণ্ডা ঠাণ্ডা বতৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এটা নতুন ভিডিঅ'লৈ মই স্কুলৰ পৰা আহিছোঁ ৰাইজসকলে দেখিছে এয়া ব্লেংকেট লৈ এতিয়া শুবলৈ লৈছে পুৰা একদম ঠাণ্ডা বতৰ একদম মানে ইউজটো কৰি দিছা ন যেনেকৈ কৰিব লাগে হু লাগিলে ক'ত গৈছিলা মই তোমাক বিচাৰিছিলোঁ নাপাইছিলোঁ যে চাহ খাবা নেকি এতিয়া নোখোৱা দেৰিকৈ খাবা অ'কে আমাৰ আইমনো ঘৰলৈ যামকৈ ঘৰলৈ যাব সময় হ'লগৈ এতিয়াহে বিচাৰি পাইছে এইবোৰ কাপোৰ কানি চাওক এইবোৰ মুনুৱে আগতে পিন্ধা এতিয়া মুনুৰ কাৰণে ঠেক হৈ গ'ল খালি কোনোবাই গম নোপোৱাকৈ কৈছোঁ আৰু মাক চিনি নাই পোৱা নেকি ফুফু যাবা ধুনু চোলা পিন্ধিলে ফুফু যাবা দেই সঁচাকৈ মানে তোৰ একদম ধুনীয়া জোখত হৈছেগৈ কেৰাহী পাতি পেলাই মুনুহঁতৰ ওচৰলৈ গুচি গ'লোগৈ একেবাৰে কেৰাহীৰ অৱস্থা চাগে এয়া কোলা পৰি গ'লগৈ কিন্তু তথাপিতো যেনিবা বাচিলে বাৰু দেই একেবাৰে দেয়াৰ পৰা চিনি পাইছেনে একেবাৰে দেয়াৰ পৰা যেনিবা বাচিলে আৰু মানুহে যে কয় ভাত খোৱা শাক খোৱা এনেকুৱা ভিডিঅ'বোৰ কিনো চাই থাকিম বুলি মই এইটো কোৱা নাই যে আমাৰ ভিডিঅ' চাব কিন্তু সঁচাকৈ কৈছোঁ ভাত খোৱা শাক খোৱা ভিডিঅ'টো উপস্থাপন শৈলী আৰু পৰিৱেশনৰ বহুত কথা কিছুমান থাকে মই আপোনালোকক আজি এইটো কাৰণতে দেখুৱাইছোঁ ইয়াতে যিবিলাক বস্তু আছে একেবাৰে আমাৰ থলুৱা হয় আৰু এই থলুৱা বস্তুবোৰ বহুতে কিন্তু চিনি নাপাবও পাৰে কালি যিটো মোৰ ভিডিঅ' আছিলে শ্বৰ্ট ভিডিঅ' মিনি ব্লগটো যদি কোনোবাই চাইছে তেতিয়াহ'লে গম পাব ইয়াতে থকা বস্তুকেইটা মই আপোনালোকক কৈ দিছোঁ মাছটো কোনো চিনি নোপোৱা মানুহেই নাই আৰু এইটো হৈছে তিতা ফুল আৰু কণী এইখিনি হৈছে কি আছিলে মেথি পাত একচুৱেলি এইটো মুনুৱে আনিছিলে মই সেইকাৰণে পাহৰি গৈছিলোঁ বাৰু আৰু বিশেষকৈ মই দেখুৱাবলৈ লৈছোঁ এইটো বস্তু কলডিলটো কটাৰ পিছত কলডিলৰ ভিতৰত যিটো ফুল ওলায় সেই ফুলৰ ভাজিটো মই যিহেতু এতিয়া খাবলৈ লৈছোঁ কিন্তু আমাৰ ঘৰত বোলে চবেই আজি ভাল পালে আৰু আমাক খাবলৈ কৈছিলে আইমনুৱে সেইটোও কৈ দিব লাগিব আৰু বাকী জোল কি আছে ইয়াত আছে মগু আৰু মচুৰ মিক্স কৰি পেলাই বনোৱা আছে ধনিয়া দিয়া আছে অলপমান পাঁচফোৰণ দি পেলাই তেল মৰা আছে এনেকৈ আজি আমাৰ ভাত আৰু এইকেইদিন আমাৰ ভাত এনেকৈ খাই আছোঁ কিন্তু এতিয়া সঁচাকৈ বুজি পাইছোঁ যে আমি খাওঁ বুলি ভাবিলে সুদা ভাত বুলি একো কথাই নাথাকে ইয়াৰ ভিতৰতে ধুনীয়াকৈ বস্তু কিছুমান মিলাই মেলি খাব পাৰি আৰু আজি আমাৰ ভাত খোৱা শাক খোৱা ভিডিঅ'টোত আপোনালোকে বিশেষকৈ নোখোৱাসকলে এই বস্তুটো খাব পাৰিব সেইকাৰণে কৈছোঁ ভিডিঅ'বিলাকৰ পৰা বহুত বেছি উপকৃতও হোৱা হয় ইজনে সিজনৰ লগত কথা পাতিলেও বহুত কথা এনেকৈ জানিব পাৰি হয় নাই বোলো এতিয়া আমি গমেই নাপালোঁ এতিয়া চাওঁ দেই মই মোৰ ভিডিঅ'ত মই আজিলৈকে কাৰো তেনেকৈ নাম লোৱা নাই তথাপিও এটা কথা আজি মই নাম ল'ব লাগিব বিশেষকৈ আপোনালোকে দেৱলতাক চিনি নোপোৱা কোনো মানুহেই নাই আজি মই এটা কথা ক'ম যে দেৱলতাই এদিন মূলাৰ যিটো অকণমানি গুটি ওলাইছে কোমলীয়া গুটিটো তাই তেনেকৈ ভাজি খাইছিলে বিশ্বাস কৰক মই এদিন ভাজি খালোঁ
ইমানেই ধুনীয়া মই বুলি একাৰণে কৈছো মই বেলেগ এঠাইত খাইছিলো বাৰু ইহঁতি খাবলৈ পোৱা নাই এতিয়ালৈকে ইমানেই টেষ্টি মানে তেতিয়া ভাবিছো সঁচাকৈ তাই ভিডিঅ'টো যদি নাচালোহেঁতেন নহয় তেতিয়া আমি সেই কথাটো নাজানিলোহেঁতেন ন মূলাৰ গুটিটো মই এদিন খুৱাম দেই মই বেলেগ এঠাইত খালো মূলা যিটো মানে বুঢ়া হৈ যোৱাৰ পিছত গছজোপা এনেকে এনেকে অকণ অকণ যে গুটি ওলাই ডাঙৰ ডাঙৰ এনেকে জোঙা জোঙা অকণ গুটি গুটি হৈ যায় যে সেইটো মানে ইমানেই ভাল লাগিলে গতিকে আপোনালোকে কেনেকে ক'ব যে ইয়াত শিকিব লগা একো নাই আছে মানুহে পজিটিভ ভাৱে যদি চাই নহয় আপোনালোকে বহুত কথা তাতে শিকিব পাৰিব বেয়া পোৱাখিনি বাদ দিব ভাল পোৱাখিনি ল'ব আৰু প্ৰতিজন মানুহৰ ওচৰতে এনেকুৱা কিছুমান গুণাগুণ থাকে যিটো হয়তো মোৰ ওচৰত আছে না আপোনাৰ ওচৰত নাই বা আপোনাৰ ওচৰত থকাটো মোৰ ওচৰত নাই মোৰ ওচৰত হয়তো আছে সেইটো মোৰ ওচৰত নাথাকিব পাৰে গতিকে আমি ইজনে সিজনৰ পৰা শিকিব লগা বহুত কথা আছে এতিয়া মই লেকচাৰ দি থাকিলে আৰু বহুত বেছি দেৰি হৈ যাব গতিকে মই এতিয়া ভাতকেইটা খাই লওঁ দেই আৰু একেবাৰে সঁচা অন্তৰেৰে কৈছো দেৱলতাৰ নিচিনা বহুতে কিন্তু কষ্ট কৰিব নোৱাৰে বহুতে কয় যে এইবিলাক কৰি আছো কাম নাই আমুক তামুক আপোনালোকে কিন্তু তেওঁৰ কামকেইটা কৰি দিয়া নাই যিসকলে বেয়াকে কৈছে আপোনালোকেতো জানেই আমাৰ এখেতৰ আবেলি একাপ লাল চাহ খোৱাৰ নিয়ম আছে বিস্কুট চাওকচোন চব ভাগি থাকিলে ভগা বিস্কুট হলেও দি দিছো আৰু বিশেষকৈ বেলেগবোৰ দিব নোৱাৰি যে এয়া হৈছে নিউট্ৰিচইচ আলহীকহে এনেকে দিব নোৱাৰি ঘৰৰ মানুহক এনেকে দিব পাৰি ন ভাগিলে বিস্কুট ভাগিলে ভাল লাগিব এটা হৰ না দেখিছে হৰকৈ খোৱা ঠিক আছে মায়ে পাকঘৰত সোমালে নেকি মই ভাবিছোহে বনাম বুলি মানে আজিকালি গধূলি গধূলি মানে মায়ে বনাবলৈ ল'লে মই পাকঘৰলৈ সোমাবলৈ নেপাওঁ তেওঁ মোতকৈ আগবাঢ়ি পিনে আহি কাম বন কৰি এদাই কৰি থৈছে মানে শাক পাচলি কিনি থৈছে ৰাতিপুৱাটো তাই বনাই ন মই কাটি বাছি বাৰু দিওঁ যেতিয়া সময় পাওঁ কিন্তু দিনটো ল'ৰা থাকিলে কিমান কাম হয় জানে নহয় তাতে আৰু দুজন একদম কামিলা মানুহ আছে এজন কিবাকি এগৰাকী জানে নহয় সেই কামিলা মানুহৰ পৰা একদম ঠাহনি নাইকিয়া হয় ন সেইকাৰণে ৰাতি সদায় মই বনাওঁ এইবিলাক কাটি লৈছো জিকা আৰু এয়া হৈছে মাগুৰ মাছ আৰু জিকাৰ সৈতে বনাম ভাবিছো তেনেকৈ কিন্তু অলপ আগতে যদি তুমি আহি গলাহেঁতেন মই ৰাইজকো দেখুৱাব পাৰিলোহেঁতেন যিহেতু আমি ৰান্ধনি মানুহে যিমান বেয়া লাগিলেও মাছ মাৰিব লাগিবই মাগুৰ মাছটো মাৰোঁতে অসুবিধা হয় নাই আপোনালোকক এতিয়া মানে কৈ দিলেওতো বুজি পাব কিভাবে চাম যে পলিথিন এটাত সোমাই ল'ব পলিথিনটো ধুনীয়াকৈ ধৰি ল'ব তাৰপিছতে একদম ঠিক মানে ভগৱানৰ নাম লৈ মূৰটোতে দিব কাৰণ জীয়াই জীয়াইতো মাছকেইটা বনাব নোৱাৰি মাৰিবলৈ বহুতে মানে এইটো চিন্তা কৰি থাকে কেনেকৈ মাৰিবা কিছুমানে কয় নিমখ দিয়ে সেই নিমখ দি পেলাই মাৰিলে কেনেকুৱা কষ্ট পাব ভাবকচোন সেইকাৰণে মাথাটোত একেচতে মৰাতে দিব লাগে আৰু যদি পলিথিনটোত লৈ লয় নহয় কেনিও ইফালিফালে নাযায় আৰু এতিয়া মই ৰান্ধিবলৈ লৈ ল'লোঁ যেতিয়া এয়া মিঠাতেল দিছোঁ আৰু দেই কৃষ্ণ প্ৰভু জিকা মাছৰ তৰকাৰী খুব ভাল লাগে নহয় তাৰপৰা আমাৰ এজনে বোলে বৰমনৰ গাড়ীলৈ ফোন কৰি আছে কিবা এটা নেখালে মানে মাক এবাৰে কৈছে আৰু তুমি নোপোৱা নহয় বোলে বৰমনৰ গাড়ীত তোমাক নিনো বোলে মই বৰমনৰ গাড়ীত যামগৈ বুলি ক'লে পটাপট খাইছে সেইকাৰণে ফোন কৰিছে বৰমনৰ গাড়ীত আহ বোলে এনেকৈ কৈছে আৰু এগৰাকী মানুহ দেখুৱাই দিম দেই এইফালে এগৰাকী মানুহ এটা ডাঙৰ মানুহ এইটোতো কিন্তু কোনোবাই ভুল নধৰিব কাৰণ কেলে সৰু ল'ৰা ছোৱালীয়ে কেনেকৈ কিবা এটা আবদাৰ কৰে জানে নহয় সেন্দুৰী আজিকালি সেন্দুৰী লয় ল'ৰাটো কি ভুল বাৰু মোক লোৱা দেখে মাকক লোৱা দেখে এইফালে দেখে আইমনক দেখে গতিকে ল'বই আৰু এইফালে আমাৰ এইফালে বেক চাইডত এয়া মোৰ মোবাইলটো চাৰ্জত থৈছিলো আনি পিনে এইবোৰ ভিডিঅ' কৰি আছে দেখিছেনে আজিকালি মানুহে কয় নহয় শাহু বেলেগ মানে মা বেলেগ কিন্তু মোৰ ক্ষেত্ৰত সেনেকুৱা নহয় মানে মাও যেনেকুৱা মোৰ শাহু তেনেকুৱা যে মায়ে মোৰ কাৰণে ভাত বনাবলৈ বুলি ৰখি নাথাকে দেই ৰাতিপুৱা টাইমততো মই বনাওঁৱেই গধূলি টাইমত তেওঁ প্ৰায়ে বনায় মানে মোলৈ ৰখি নাথাকে যে মুনুৱে বনালেহে খাম সেনেকুৱা কেতিয়াও নহয় আমাৰ ঘৰখনত এতিয়া মায়ে সেইটো কাৰণে বনাবলৈ বুলি ৰেডি কৰি ল'লে এইবোৰ দেখিছে সন্মুখতে তাৰিফ কৰি দিলে মই লাজ পাই গৈছো যোৱা এজনীক লৈ পিনে তুমি যোৱাগৈ যোৱা মই ৰন্ধা বঢ়া কৰোঁ সঁচা কথা কৈছো মানুহে আকৌ ভাবিব নহয় যে আমি বেকিং কৰিছো বা কিবা কৰিছো বুলি মানে বা য়েছ মই জীৱন্ত সাক্ষী আছো মই বুলি একদম তইতো মোৰ এনেও ছোৱালী তইতো এনেও হবি এনেও আকৌ মানুহে তেনেকৈ কৰি দিব লাগিলে চাহ বেয়াকৈ অৱশ্যে নকয় এটা কাৰণে ভাল লাগে আমাৰ ভিডিঅ'খিনিত এতিয়ালৈকে এটাও তেনেকুৱা নিগেটিভ কমেণ্ট নাহে কৰবাত কেনেবাকৈ এপাচি শাকত এটা জালুক নিচিনাকৈ কেতিয়াবা আহে যদিও উফৰি জাফৰি সেইকেইদিন মই একো কৰিব নালাগে বাকীবিলাকে মখিমূৰ কৰি পেলাই খাই মোৰ ভাঙি নহয় গতিকে আপোনালোক সকলোকে বহুত বেছি মৰম জনাই এয়া মই ৰন্ধা বঢ়া আৰম্ভ কৰোঁ কৃষ্ণ প্ৰভু জিকা মাছৰ এই তৰকাৰীখনত যে মই পানী নিদিওঁ আগে মাছখিনি ফ্ৰাই কৰি ল'লোঁ তাৰপিছত জিকা আৰু আলু অলপমান ভাজি লৈছোঁ তাৰপৰা এতিয়া ফ্ৰাই কৰা মাছখিনি এনেকৈ দি দিলোঁ আৰু
ঢাকন মাৰি দিম অকণমান এনেকৈ জুইটো কমকৈ ৰাখিব লাগে খালি ৰান্ধি বাঢ়ি হৈ গ'ল ভাতো বাঢ়িলোঁ দেই আমি এনেকৈ আজি খাম আপোনালোকে কিহেৰে খাব এবাৰ জনাব বহুত দিগদাৰ বিৰাট টান কাম এটা কৰি আছো আমি টান কামটো মানে একদম সম্পূৰ্ণ হ'লে মানে সমাপন হ'ল বুলি ক'লে আমি একদম শান্তি আৰু দেই এইফালে গুড় লাগে গাখীৰ দিবলৈ ৰৈ আছো সৰু ল'ৰা ছোৱালীক দৈ খুৱাব লাগে এইকেইদিন দৈ কালি সোমাইছিলে তাৰমানে বহুত পুৰণা দৈ নহয় আৰু কালি সোমাইছো আজি খুৱাইছো আকৌ কাইলৈ আনিব কাইলৈ সোমালে পৰহিলৈকে হ'ব এনেকৈ আৰু ন এতিয়া অকণমান দিম নে অকণমান দিওঁ একো নহয় খাই আছে নহয় তই ৰখাই দিলে আকৌ বা কি হয় ৰৈ দিলে আকৌ দিগদাৰে হয় নহয় ঠিক আছে না এইফালে ৰচকী পখিলি আছে ৰুমত তাত মুনুৱে খুৱাই আছে সোণটো বাবু আৰু দেউতাকক ভাত দিছো এয়া আমাৰ কাম আৰু গতিকে দিনটো এনেকৈ পাৰ কৰিলোঁ কিন্তু ভিডিঅ'টো দীঘলীয়া কৰি থাকিম আৰু পাকঘৰৰ পৰা বিদায় লৈ দিছোঁ অকণমানিজনী খালি তাত থাকিলে দেই কোনোৱেনো ক'লে কি হ'ব যে মায়ে ৰান্ধে বুলি চাওকচোন এনেকৈ ছোৱালীৰ লগত লাগি থাকিলে মানে তো মই নাৰান্ধি পেলাই কেনেকৈ তাইক গোটেইখিনি চমজাই দিম আৰু আমনো থাকোঁতো আগতে মই ৰান্ধিবলৈ নিদিওঁ গতিকে তাই যেনেকুৱা এও তেনেকুৱা সকলোৰে পৰা বিদায় লৈছোঁ দেই মুনুমা আজি ভিডিঅ'টো বিদায় লৈ দিওঁ বাই 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 চুমুটি দিয়া